ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত 6খন গাঁৱৰ প্ৰায় 14জন মান যুৱকৰ সহযোগত আমাৰ এই ভেলাঘৰটো আমাৰ বন্ধুসকল, আজি মই উপস্থিত আছো দীঘলদৰী মিলনপুৰৰ সেই জুবিনদাৰ মুখমণ্ডল আকৃতিৰে সজা বা বনোৱা সেই ভেলাঘৰটো। এই চাওক মোৰ পাছফালে আছে, আহক আমি ভিতৰলৈ যাওঁ আৰু আগৰ কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এতিয়া মই দেখাবলৈ চেষ্টা কৰিম আগৰ কিছু দৃশ্য। আৰু এই ভেলাঘৰটো নিৰ্মাণ কৰা ব্যক্তিসকলৰ মাজৰ পৰা এজন যুৱকক সোধা হৈছিল এই ভেলাঘৰটোৰ বিষয়ে। গতিকে আপোনালোকে ভিডিঅ'টোত চাই থাকক আৰু তেখেতৰ কথাখিনি আপোনালোকে শুনক। ইয়াত কিমান কেইজন যুৱক সংযোগ হৈ আছে? আমাৰ প্ৰায় ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত 6খন গাঁৱৰ প্ৰায় 14জন মান যুৱকৰ সহযোগত আমাৰ এই ভেলাঘৰটো আমাৰ নিৰ্মাণ হৈছে। 14জন মান তোমালোকে যে ভেলাঘৰটো বনাইছা জুবিনদাৰ স্মৃতিত বনাইছা নহয় জানো? জুবিনদাৰ মানে যিহেতু আমাৰ এইটো জুবিনদাৰ নোহোৱাকে আমাৰ এইটো প্ৰথমবাৰ ভোগালী বিহু আৰু আমি জুবিনদাৰ অবিহনে আমি আচলতে একো ভাবিবই নোৱাৰোঁ। সেইবাবে জুবিনদাৰ যিহেতু নাই আমাৰ মাজত, সেইবাবে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ চেষ্টাই আমাৰ যুৱকসকলে একত্ৰিত হৈ আমি এই ভেলাঘৰটো আমি নিৰ্মাণ কৰিছোঁ। আৰু যিহেতু আমাৰ অনুষ্ঠান থাকে, আমি প্ৰত্যেক বছৰে এইবাৰ সৈতে আমাৰ 3য় বৰ্ষ হয়, আমি প্ৰত্যেক বছৰে আমি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। প্ৰথম বৰ্ষত আমি 50 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ। 2য় বৰ্ষত আমি আদিযোগী মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ। আৰু এইবাৰ আমাৰ 3য় বৰ্ষ, আমি সেইবাবে আমি জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ চেষ্টাৰে আমি এই ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। বহুত সুন্দৰ প্ৰচেষ্টা। এতিয়া কথাটো হ'ল যে ভেলাঘৰৰ পিছত আমি গম পাওঁ যে ঘৰবিলাক মানে অগ্নি দাহন কৰা হয়, জুই দিয়া হয়, জ্বলাই দিয়া হয়। তোমালোকে এইটো কি কৰিম বুলি ভাবিছা? আচলতে আমাৰ অসমখন বিভিন্ন সংস্কৃতিৰে ভৰা আৰু বিভিন্ন নিয়ম নীতিৰে ভৰা। ক'ৰবাত যদি আচলতে ভেলাঘৰ জুই জ্বলাই, ক'ৰবাত আকৌ মেজি জুই জ্বলাই। আমি আচলতে যিখন গাঁৱত বাস কৰোঁ সেই গাঁওখনত আমি সৰুৰে পৰা দেখি আহিছোঁ। আমাৰ আচলতে উৰুকাৰ নিশা আচলতে বহুতৰ ঠাইত ভোজ ভাত খায়, খানা খায়, কিন্তু আমাৰ ঘৰে ঘৰে পৰিয়ালৰ সৈতে একেলগে ভাত খাই গোটেই মতা মানুহবোৰ আহি পেলাই ভেলাঘৰত থাকে গোটেই ৰাতি, আৰু ৰাতিপুৱা হ'লে বিহুৰ দিনাখন মেজি জ্বলায়। আমাৰ আচলতে গাঁৱৰ নিয়ম। আমি সেইবাবে সৰুৰ পৰা যিটো নিয়ম দেখি আহিছোঁ সেইখিনিকে আমি পালন কৰি আছোঁ। আৰু আমি এই ভেলাঘৰটো আমি অনুষ্ঠানৰ মুখ্য আকৰ্ষণৰ বাবে ৰাখিছোঁ, যাতে আমাৰ অনুষ্ঠানৰ বাবে আমি ৰাইজক আমি আকৰ্ষণ কৰিব পাৰোঁ। আৰু আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা আছে সেইবাবে আমি সুকীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আৰু আপোনালোকে দেখিছে আমি ৰাস্তাৰ সন্মুখতে এটা মেজি নিৰ্মাণ কৰিছোঁ। আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ বাবে আমি সেই ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিছোঁ। সুন্দৰ প্ৰচেষ্টা। আৰু ইয়াৰ লগত সংগতি ৰাখি কিবা প্ৰগ্ৰেম পাতিছা নেকি? হয়, আমাৰ যিহেতু প্ৰত্যেক দিনে আমাৰ 5 দিনীয়া বা 6 দিনীয়া অনুষ্ঠান থাকে, কিন্তু এইবাৰ আমি বিভিন্ন কাৰণত আমি 4 দিনীয়া অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। 4 দিনীয়া অনুষ্ঠান। ইয়াত সাংস্কৃতিক অনুষ্ঠান থাকিব? সাংস্কৃতিক অনুষ্ঠান আমাৰ 2 দিনীয়া থাকিব। আৰু আজি যিহেতু উৰুকা আৰু বিহুৰ দিনাখন আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা থাকে, আমাৰ ভেলাঘৰত জুই জ্বলোৱা আৰু বিহুৰ দিনাখন আমাৰ মেজিত জুই জ্বলোৱা, সেইখিনি আমাৰ অনুষ্ঠিত। বহুত বহুত ভাল লাগিল কথাখিনি পাতি। আৰু এই ভেলাঘৰটোৰ আপোনালোকে অলপ দূৰৰ পৰা চাওক ইয়াৰ দৃশ্য। আৰু যিহেতু এতিয়া ঘৰ যাবলৈ সময় হ'ল, গতিকে বাই বাই।